নমস্কাৰ সকলোলৈকে। আজি ৰাতিপুৱা শুই উঠি ইয়াত দেখিছা জিম আহি পালোহি। আজি বতৰটো খুবেই ডাৱৰীয়া আছিল, তথাপি আহিলোঁ আৰু আজি আহোঁতে অকণমান দেৰিয়ে হ'ল বাৰু। ইয়াত জিমত দেখিছেনে আজি একেবাৰে আজি ল'ৰা ছোৱালী কমেই জিমত, কাৰণ বতৰটোৰ কাৰণে আজি যথেষ্ট কম হৈছে জিমত। এনেকৈ মই নিজৰ ৱৰ্কআউটটো সামৰিলোঁ আৰু আজি দিনটোৰ কাৰণে সামৰি আজি ঘৰমুৱা হৈছোঁ উভতি। আৰু দেখিছেনে বৰষুণটো নেৰাই হ'ল আজি ৰাতিপুৱাৰ পৰা একেৰাহে দিয়ে আছে। আজি দিনটো বৰষুণ এৰিবই যেন লাগিছে আৰু যিটো লক্ষণ দেখা পাইছোঁ আজি বৰষুণ এৰাৰ লক্ষণ নাই। ভাবিছোঁ মাংস অকণমানকৈ লৈ যাওঁ, ঘৰত গৈ বনাওঁগৈ, বনাই খাই মেলি অফিচলৈ যাম আৰু এতিয়া 9টা বাজিলে। ভাবিছোঁ নিশ্চয় আজি মাংস পাম, এতিয়া দোকান খুলিছে সোণাৰীত, গতিকে এই বুলি ভাবিয়ে ঘৰলৈ আহি আছোঁ আৰু ইয়াত দেখিছেনে মাংস পালোঁ, আনি ঘৰ পালোহি, লগত ইনগ্ৰিডিয়েণ্টছখিনি গোটাই মেলি ল'লোঁ বনাওঁ বুলি। ভাবিলোঁ আজি বইলে বনাওঁ, খুব সোনকালে হ'ব, খাবলৈও ভাল হ'ব, আৰু মই বইল মাংসই ভাল পাওঁ। এই বুলি কুকাৰটো পাতি দিলোঁ, আৰু এয়া কুকাৰটো দেখিছেনে গৰম হোৱাৰ লগে লগে ইয়াত ধুই মেলি ৰখা মাংসখিনি দি দিছোঁ। আৰু বইল এনেকৈ বনাবলৈ খুবেই সহজ, বেছি সময়ো নালাগে। আপুনি 15-20 মিনিটতে মাংস একদম খাব পৰা হৈ যায়গৈ। এয়া কুকাৰটো পাতি দেখিছেনে মাংসখিনি দি এনেকৈ লৰাই আছোঁ, আৰু এনেকৈ দি প্ৰথমে পানীখিনি উলিয়াই ল'ব লাগিব মাংসৰ পৰা, যাতে মাংসৰ পৰা পানীখিনি একেবাৰে ওলাই গুচি যায়গৈ আৰু অলপ অলপ তেলটো ওলাই আহে। এনেকৈ মাংসখিনি দি লৰাই লৈছোঁ ভালকৈ। আপোনালোকে কোনে বাৰু এনেকৈ খাই ক'বচোন। মই কিন্তু এনেকৈ বইল বনাই খুব ভাল পাওঁ খাই, আৰু আজিকালি প্ৰায় তেলটো মই অলপ কমাবলৈ চেষ্টা কৰিছোঁ। আৰু ইয়াত দেখিছেনে এনেকৈ মাংসখিনি দি লৰাই আছোঁ, আৰু বতৰটো যিহেতু ডাৱৰীয়া অলপ জ্বলা দি দিব লাগিব, তেতিয়া খাই ভাল লাগিব। ইয়াৰ লগত কাটি লোৱা এতিয়া এয়া বিলাহীখিনি দিছোঁ, পিঁয়াজ, বিলাহী আৰু আলুটো অপশ্যনেল বাৰু, আপোনালোকে যদি ভাল পাই দিব পাৰে। মই অকণমান ভাল পাওঁ কাৰণে দি দিছোঁ সৰুকৈ দুটা, লগত বিলাহী খুন্দি লোৱা এই আদা নহৰুখিনি, আৰু 2টা জলকীয়াও দিছিলোঁ বাৰু। আৰু দি এনেকৈ এতিয়া এইখিনি অলপ বিলাহীখিনি গলি যোৱালৈকে লৰাই থাকিব লাগিব, যাতে বিলাহীখিনি গলি অকণমান মাংসৰ পৰা তেলখিনি ওলাই আহে। এনেকৈ আপোনালোকে অকণমান লৰাই থাকিব, আৰু এনেকৈ মই লৰাই আছোঁ আৰু বেছি সময় নালাগে আৰু এনেকৈ হ'বই আৰু দেখিছেনে এয়া এতিয়া জোখমতে নিমখখিনি ঢালি দিছোঁ। আৰু নিমখৰ ওপৰতে আপোনাৰ খোৱাৰ আঞ্জাকণৰ সোৱাদটো নিৰ্ভৰ কৰে, সেয়েহে নিমখটো জোখমতে দিবলৈ চেষ্টা কৰিব। আৰু এয়া নিমখখিনি দি এনেকৈ লৰাই আছোঁ, আৰু এনেকৈ 2-3 মিনিটমান থোৱাৰ পিছত আমি ইয়াত দেখিছেনে এতিয়া মাংসৰ পৰা তেল অলপ ওলাই আহিছে, পানীখিনি এৰিলে অলৰেডি। আৰু এতিয়া অলপ মান ধনিয়া দি দিছোঁ, কাটি থোৱা মান ধনিয়া দিলে মাংসখন খাবলৈ সোৱাদ হয়। আৰু মান ধনিয়া দিয়াৰ পিছত এতিয়া গৰম পানী অকণমান এড কৰি দিছোঁ। পানীটো আপোনালোকে নিজৰ জোখমতে দিব, আৰু মই সেই গৰম পানী অকণমান দি, আৰু এতিয়া কুকাৰৰ ঢাকনিখন লগাই প্ৰায় 4টামান হুইচেল অহালৈ ৰ'ব লাগিব। সেয়া ঢাকনিখন লগাই এতিয়া অলপ কম জুইত সিজিবলৈ দিম আৰু দেখিছেনে এতিয়া এই 4 নম্বৰ হুইচেলটো মাৰিলে, আৰু এতিয়া মাংসখিনি হুইচেল খোলাৰ পিছত দেখিছেনে আমাৰ এই বইল চিকেন লাষ্টত থালিখন ৰেডি হৈ গ'ল। ধন্যবাদ সকলোলৈকে।